অসমৰ বাবে এইটো মই এটা ইতিবাচক দিন বুলি ক'ম। দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে। বিগত 15 আগষ্টৰ দিনটোতো অসমত কোনো সংগঠনে বন্ধ আদি ঘোষণা কৰা নাছিল আৰু সকলো মানুহে মুকলি মন লৈ 15 আগষ্টত অংশগ্ৰহণ কৰিছিল। আজি 26 জানুৱাৰী দিনটোতো কোনো দল আৰু সংগঠনে বন্ধৰ ঘোষণা কৰা নাই। এক প্ৰকাৰ সকলোৱে প্ৰতিশ্ৰুতি দিছে যে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাপন হ'ব। ৰাইজৰ মাজত উৎসাহ উদ্দীপনা দেশে ৭৫টা বছৰত ভৰি দিলে। মই অসমবাসী ৰাইজক য'তেই আছে কোভিড প্ৰটোকলৰ কাৰণে হয়তো আমি অকণমান সীমাবদ্ধতাত আছোঁ, তথাপিতো নিজৰ ঘৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰি আৰু যোনে যি ধৰণে পাৰে আজিৰ দিনটোত গণৰাজ্য দিৱস পালন কৰি আমাৰ মুক্তিযুঁজাৰু শ্বহীদ আৰু সংবিধান প্ৰণেতাসকললৈ যাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু আমাৰ দেশখন আৰু ৰাজ্যখনক বিকাশৰ পথত লৈ যোৱাৰ সংকল্প গ্ৰহণ কৰে।